হিন্দু ছাত্ৰ-ছাত্ৰী খ্ৰীষ্টিয়ান আৰু ইছলাম সজাই সংখ্যালঘু ছাত্ৰবৃত্তিৰ লাখ লাখ টকা আত্মসাতৰ ভয়ংকৰ তথ্য দৰং আৰু উদালগুৰি সীমামূৰীয়া অৰুণোদয় জাতীয় বিদ্যালয়ত সংঘটিত হৈছে এই জালিয়াতি তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোহৰলৈ আহিছে এই তথ্য সনাতন ধৰ্মৰ শিক্ষাৰ্থীক সংখ্যালঘু সজাই বিদ্যালয় কৰ্তৃপক্ষই আত্মসাত কৰিছে সংখ্যালঘু উন্নয়ন পৰিষদৰ লাখ লাখ টকা 2011 পৰা 2023 বৰ্ষলৈকে বৃহৎ পুঁজিৰ অনিয়ম হোৱাৰ অভিযোগ উঠিছে বিদ্যালয়খনৰ বিৰুদ্ধে এই সন্দৰ্ভত সেই স্থানৰ পৰা আমাক অধিক জনাব আমাৰ সাংবাদিক মুছাদ্দিক হুছেইনে মাইনৰিটি স্কলাৰশ্বিপৰ নামত চলিছে দৰঙত ব্যাপক কেলেংকাৰী তেনে এক অভিযোগ আসলতে আহিছে উদালগুৰি আৰু দৰঙৰ সীমান্তৱৰ্তী এই আম্বাৰ চকত মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে এইখন হৈছে আসলতে অৰুণোদয় জাতীয় বিদ্যালয় এই অৰুণোদয় জাতীয় বিদ্যালয়তে প্ৰায় লক্ষ লক্ষ টকা ইতিমধ্যে মাইনৰিটি যি স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপৰ ক্ষেত্ৰত বৃহৎ কেলেংকাৰী হোৱাৰ তথ্য ইতিমধ্যে ITI যোগে এইসকল লোকে আসলতে পোহৰলৈ আনিছে শেহতীয়াভাৱে আসলতে যি তথ্য পোহৰলৈ আহিছে সেই তথ্যৰ জৰিয়তে 2 বছৰত প্ৰায় 7 লাখতকৈও অধিক টকা কিছুমান এনে ধৰণৰ লোকৰ নামত তেখেতসকলে আসলতে স্কলাৰশ্বিপ দিয়া হৈছে যিয়ে বৃদ্ধ পেঞ্চন পায় তেওঁক দিয়া হৈছে আসলতে স্কলাৰশ্বিপ আৰু যিয়ে আসলতে ষ্টুডেণ্ট অৰ্থাৎ ছাত্ৰ তেওঁলোকে আসলতে তাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে মোৰ লগত আছে আমচুৰ একাংশ বিষয়ববীয়া আৰু এখেতসকলৰ বিশেষ নেতৃত্বত প্ৰায় 100তকৈও অধিক ছাত্ৰ ছাত্ৰীৰ যি তথ্য সেই তথ্য ইতিমধ্যে সংখ্যালঘু যি বৰ্ড আছে সেই বৰ্ডৰ পৰা তেখেতসকলে সংগ্ৰহ কৰি আনিছে বিষয়া কৰ্মচাৰী বা উদালগুৰি দৰঙৰ যিগৰাকী উপায়ুক্ত আছে আৰক্ষী অধীক্ষক আছে সকলোকে তেখেতসকলে আসলতে স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে কিন্তু কোনোৱে এই ব্যৱস্থা গ্ৰহণ কৰা নাই শেহতীয়াভাৱে এই প্ৰতিদিন টাইমৰ বাতৰিৰ ওচৰত কাপ চাপিছে আৰু পোনে পোনে তেখেতসকলৰ ওচৰলৈ যাম আৰু তেখেতসকলৰ পৰা জানিম আসলতে কি ধৰণৰ তথ্য কেনেধৰণে পোহৰলৈ আহিছে সমস্ত কথা জানিবৰ কাৰণে কি ক'ব এই মুহূৰ্তত আসলতে মাইনৰিটি স্কলাৰশ্বিপৰ নামত ব্যাপক কেলেংকাৰী হোৱাৰ তথ্য ইতিমধ্যে আপোনালোকে আমাক সদৰি কৰিছে কি ধৰণে কেলেংকাৰী হৈছে কেনেধৰণে হৈছে এই সমগ্ৰ বিষয়টো কিমান দিনীয়া এই সকলো কথা স্পষ্ট কৰিবই আসলতে ইয়াৰ কি বিচাৰে চাওক আমি মাত্ৰ 2টা বছৰৰ RTI মানে এটা RTI তথ্য মানে আমি আনিছিলোঁ আনি কিনে আজি প্ৰায় 1 মাহমান আগত তেতিয়া আমি এই জিলা প্ৰশাসনক বা আমাৰ DC ছাৰক বা IS অফিচত যেনেকৈ জনাব লাগে আমি জনাইছিলোঁ জনোৱাৰ পিছত কোনো ধৰণৰ মানে আমি ৰেছপন্স পোৱা নাই তাৰ পিছত আপোনাৰ স্কুলৰ প্ৰতিপক্ষই কৰিলে কি আমাৰ এগেইনষ্টত উল্টাকে মানে ইহঁতে ক্লিয়াৰ কোনো ধৰণৰ দুৰ্নীতি কৰা নাই এনেকুৱা ধৰণৰ মানে স্পষ্ট কৰি দিলে তাৰ পিছত আমি তেতিয়া RTI কৰা আছিল কিন্তু তথ্যটো আহোঁতে আমাৰ অলপ দেৰি হ'ল এতিয়া চাওক আমাৰ হাতত এয়া তথ্য এই যে যেটো তথ্য আছে এই তথ্য অনুযায়ী মই কথা পাতিম ইয়াত এই তথ্যটো 2টা বছৰত 104টা ষ্টুডেণ্ট আপোনাৰ সনাতনী হিন্দু ধৰ্মৰ মানুহ এই সনাতনী হিন্দু ধৰ্মৰ মানুহ আপোনাৰ ইয়াত দেখুৱাইছে আপোনাৰ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে তো এই যে খ্ৰীষ্টান ধৰ্ম যে গ্ৰহণ কৰিছে এই যে চাওক এই যে যিবিলাক নাম এই বিচিত্ৰা ডেকা অনিল ডেকা এই এনেকুৱা ধৰণৰ নাম এইসকল আমাৰ সন্দেহ ইহঁতে খ্ৰীষ্টান মানুহ নহয় আৰু আমি তেখেতসকলক ব্যক্তিগতভাৱে চিনি পাওঁ ঘৰত গৈছোঁ ইহঁতে কয় আমিতো টকা পোৱা নাই বা আমি কোনো ধৰণৰ স্কলাৰশ্বিপ মাইনৰিটি স্কলাৰশ্বিপ পোৱা নাই তেতিয়াই মানে আমাৰ ডাঙৰ এটা সন্দেহ আহি গ'ল যে ইয়াত নিশ্চয় আমাৰ এই মাইনৰিটিৰ ল'ৰা ছোৱালীক ঠকুৱা হৈছে আৰু এইসকলক ধোকা দিয়া হৈছে এইসকলৰ মোহৰ আহাৰ কাঢ়ি লোৱা হৈছে তেতিয়াই মানে আমি আপোনালোকৰ মাধ্যমত আপোনালোকৰ কাষ চাপিলোঁ এতিয়া কথা হ'ল এই যে 2টা বছৰত আমি চাইছোঁ 7 লাখ টকাৰ ওপৰত কেলেংকাৰী এতিয়া যদি আমি 12টা বছৰ মানে ইয়াত যোগ কৰা হয় তেনেহ'লে বহুত কোটি টকাৰো কেলেংকাৰী হৈছে ইয়াত আৰু এটা ডাঙৰ কথা হ'ল আপোনাৰ আজিৰ পৰা এই মানে 45 বছৰৰ ঊৰ্ধত সেইটো ক্লাছ 10ৰ মানে স্কলাৰশ্বিপ পাইছে নিশ্চিতভাৱে এটা কথা কওঁ আপোনালোকে এখন সংখ্যালঘু বৰ্ডৰ পৰা আপোনালোকে এখন RTI মাৰিছে ইয়াৰ আগত ইয়াৰ স্কুলতো আপোনালোকে যিখন অৰুণোদয় জাতীয় বিদ্যালয় এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় ইয়াতো আপোনালোকে ITI কৰিছিলে সেই তথ্য আৰু একে চনৰ একে তাৰিখ একে কথা কিন্তু সেই তথ্য আৰু এই তথ্যৰ মাজত ডিফাৰেন্স আছে সম্পূৰ্ণ ভুৱা তথ্য ছাবমিট কৰিছিল নেকি স্কুল কৰ্তৃপক্ষই হয় এই আপুনি এটা ভাল কথা কৈছে যেতিয়া আমি ডাইৰেক্ট স্কুলত মানে RTIটো কৰিছিলোঁ আৰু আমি তথ্য বিচাৰিছিলোঁ তেতিয়া আমাক তথ্য দিছিল এডিট কৰি মানে এইটোৱে দিছিল মানে এডিট কৰি দিছিল তাত কোনো ধৰণৰ মানে সনাতনী হিন্দু ধৰ্মৰ মানুহ এটাও নাছিল মানে ক্লিয়াৰ আছিল এতিয়া আমি যেটো মানে সংখ্যালঘু বৰ্ডৰ পৰা যেটো আমি RTI তথ্য যোগে সংগ্ৰহ কৰিছোঁ ইয়াত মানে সনাতনী হিন্দু ধৰ্মৰ 104টা ষ্টুডেণ্ট মানে সোমাই গৈছে আৰু এয়া ডাঙৰ কেলেংকাৰী হৈছে
সেই হিচাপত মই আপোনালোকৰ মাধ্যম দি মানে এই আমাৰ মাননীয় শিক্ষামন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী তেখেতসকলক মই আহ্বান জনাম এইখন ব্যক্তিগত যিটো স্কুল ইয়াত যি ডাঙৰ এটা কেলেংকাৰী হৈছে ইয়াৰ এক ধন্যবাদ জ্ঞাপন কৰিছোঁ মুছাদ্দিক হুছেইন আপোনাক এই মুহূৰ্তত আমাক অধিক খবৰ জনোৱাৰ বাবে